মোৰ ঘৰটো মোৰ নামত আছিল 17 নম্বৰত সেই ঘৰটো বেলেগক দিছে আমি যেতিয়া গেৰি ল'ৰা এদিন কৈছিকে যে তোৰ ঘৰ নহয় এইটো তোৰ নামত অহা নাই মই যেতি বাইদেউ মোৰ নামত অহা নাই ঘৰ মোৰ মোৰতে কাগজ পত্ৰকে উকি আহে মোৰ ফটোটোকে নাহা কৈছা তেতিয়া সেনেকৈ ডাক্কে ঢিকে খেৰি দিছে তাৰে নেক্সট দিনা আৰু ল'ৰাই গেছি যাওঁতে বাইদেউটোক ধমকি দিছে ধমকি দিওঁতে কৈছে যে আমি নাজানো যে সৈন্যাদি বুলি পঞ্চায়ত আছে সেই বুলি কৈ আমি ইয়াতে সৈন্যাদিত ঘৰটো দিয়া হৈছে কৈছে তই ঘৰ নাপা আপোনাৰ আইডি নম্বৰ আছে ইয়াতে আছে ছাৰ কাগজৰ লগতে আছে আইডি নম্বৰটো আপুনি ঘৰৰ নামো আহিছিল ঘৰৰ নামো আহিছে চব আহিছে কাগজ পত্ৰ গোটা উকি আহিছে কিন্তু ঘৰটো ক'ত গ'ল আপোনাৰ ঘৰটো এতিয়া মই নাজানো সৈন্যাদিত তাতে কাৰোবাক দিয়া বুলি কৈছে আকে ৰেজিয়া বিবি আকে আব্দুল মজিদ সেনেকৈ বুলি কৈছে আইডি নম্বৰটো বেলেগ বেলেগ হ'ব শুনিছে না নাই সেনেকৈ এতিয়া মোক কৈছে যে 4টা আইডি নম্বৰ মৰিম তহঁতে এই ঘৰটো আশা কৰিব মই তেতিয়া কৈছোঁ মোৰ অহা ঘৰটো যিটো মই নাপালোঁ মই 4টা আইডি নম্বৰ কি কৰিম মানে আপোনাৰ ঘৰৰ এগেইনষ্টে 4টা আইডি নম্বৰ আপোনাক কিয় দিয়ে আপোনাৰ ঘৰটোহে দিব লাগে ঘৰটো দিব লাগে কৈছে কি তোৰ ল'ৰা আছে কেইজন মানে 2জন কৈছে তোমাৰ স্বামী আছে তাণ্ডৰ কাৰণে কৰি দিম তোৰ এটা কৰি দিম এনেকৈ কৈছে মই ক'লো মোক নালাগে কোনে কৈছে এনেকৈ সেই ৰেজিয়া বাইদেউ কৈছে আৰু সেই ডিচি কি ব্লক অফিচৰ সেই বিডি কৈছে 2 নম্বৰ নেকি বুলি কয় সেই কৈছে সেইও কৈছে এলাখন কৈছে তাৰপৰা মোৰ ল'ৰাই আৰু এনেকৈ কাগজ পত্ৰ চব হোৱাই দিছে মই যোৱা নাই মোৰ ল'ৰাই জানে মই একদিনে গৈছিলোঁ ব্লক অফিচত তাতে এইখিনি মই কথা শুনিছোঁ এতিয়া তাৰমানে আপুনি এতিয়ালৈকে ঘৰটো পোৱা নাই মোক আপোনাৰ নামত ঘৰ আহিছে আপোনাৰ কাগজে পত্ৰ আপোনালোকৰ আছে উকি আছে কিমান নম্বৰত আছিল ঘৰটো 17 নম্বৰত যিখন লিষ্ট ওলাইছিলে সেইখন 17 নম্বৰত আছিল আপোনাৰ নামটো কি আছিলে ৰেজিয়া বিবি পঞ্চায়ত কি পৰে ধনিয়াদি আৰু আপুনি যে ক'লে ৰেজিয়া নে কোন তেখেত কোন হয় পঞ্চায়তৰ সেইটো হেৰি আদাবাৰীৰ ইয়াতে পঞ্চায়ততে কাম কৰে তেখেতে কি কৈছে আপোনাক তাই সেনেকৈ কৈছে তোমাৰ ঘৰতো আছিল আহিলেও আমি গাঁৱৰ নামটো ইয়াতে সৈন্যাদি বুলি আছে আমি বেলেগক দিয়া হৈছে ঘৰটো তোক লাগে আইডি নম্বৰৰ ঘৰটো বেলেগক দি দিলে বেলেগক দিছে কিয় এতিয়া নাজানো কিহৰ কাৰণে দিছে বেচিছি মনে মনে আমাক বুলি বিচাৰি নাপালা আপোনাৰ আইডি নম্বৰৰ ঘৰটো বেলেগৰ তাতে বিকি পেলাই আমি যেতিয়া ধৰিলোঁ তেতিয়া কৈছে আমি তহঁতৰ নাম বিচাৰি নাপাৰ কাৰণে আমি বেলেগত দিছোঁ আপোনাৰ নম্বৰৰ ঘৰ বেলেগত দিছে বেলেগত দিছে আৰু কি আপোনাক 4টা আইডি বনাই দিব খুজিছে কিহৰ কাৰণে আৰু এইটো ঘৰ নোহোৱাৰ কাৰণে 4টা আইডি নম্বৰ বনাই দিম বুলি কৈছে তোৰ ল'ৰাক দিম তোমাৰ স্বামীক দিম তোমাক দিম সেনেকৈ কৈছে মই মোক নালাগে মোৰ এটা ঘৰ আছে মোক এটাই লাগে আইডি নম্বৰত মোক 4টা আইডি নম্বৰ নালাগে সেনেকৈ কৈ আহিছোঁ সেইটো তাহাঁতে বজাৰতো কৈছে পাওঁ দুখীয়া মানুহৰ ঘৰ আনক দি পেলাইছে শুনিছে না নাই আপুনি এতিয়া ক'ত থাকে মই এইটো ৰুমত থাকোঁ মই এই আমাৰ কাম কৰি খাই এখেতে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।